পঠুৱা আঁচনিবিলাক কোনে পায় মোক ইয়াতে কৈ আছে যে অৰুণোদয় পাবৰ কাৰণেও ফৰ্মখন কিনিব 500-1000 টকা ঘোষ দিব লাগে লাগে নে নালাগে লাগে নে নালাগে লাগে টকা কোনে পঠাই মই পঠাও ঘোষ খাব মইহে লাগে মাজৰ মানুহবিলাকে কিয় খাব লাগে এতিয়া মোক কৈছে নহয় আমাৰ বিটিএডিত বহুত ইন্দুৰ নিগনি আছে পইচা খায়ে থাকে গৰীব দুখীয়া আছে নে না ইন্দুৰ নিগনি আকৌ মোক কি কৈছে যে প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণেও 10,000 টকা দিব লাগে লাগে নেকি লাগে নে নালাগে এক হাত লাগে নে দুই হাত লাগে কিমান লাগে দুই হাত লাগে আজি যদি অৰুণোদয় পাবৰ কাৰণেও টকা দিব লাগে ঘৰ পাবৰ কাৰণেও টকা পাব লাগে ইয়াতে সেলফ হেল্প গ্ৰুপৰ মহিলা কিমান আছে আত্মসহায়ক গোটৰ 10,000 টকাটো পালে নেকি কোনবাটো হাতী আছে গোটেই কলগছবিলাক খাই পেলাই হয় নে নহয় চৰকাৰে যিমান আঁচনি দিয়ে কোনবা এটা হাতী আছে সবে পেটত ভৰাই থৈ দিয়ে হাতীটোৰ পেটটো ফালিব লাগিব নে নালাগিব যেতিয়ালৈকে মোক কোনবাই কৈ আছে বোলে মোদীজীয়ে প্ৰধানমন্ত্ৰীয়ে যি ৰেচনত চাউল পঠায় তাতো বোলে ইন্দুৰ নিগনি অলপ অলপ কাটি লয় আছে নে না ইন্দুৰ নিগনি মাৰিব লাগে নে নালাগে লাগে অৰুণোদয় নাপাও ঘৰ পাব পইচা দিব লাগে আৰু মহিলাৰ টকা নাপাও চাকৰিটো নামেই নাই কোকৰাঝাৰৰ চাকৰি কোনবাই পায় নেকি মাটিৰ কাগজ আছে নেকি মাটিৰ কাগজ নাই চাকৰি নাই অৰুণোদয় নাই মহিলা উদ্যমিতা নাই ঘৰ পাব 10,000 টকা দিব লাগে আৰু কিবা খুধিলে ইলেকশনৰ সময়ত গাহৰি মাংস খাব লাগে আরে গাহৰি মাংস একদিন খাম কিন্তু অৰুণোদয় পালে প্ৰত্যেক মাহত টকা পাম অৰুণোদয় ভাল নে গাহৰি মাংস ভাল অৰুণোদয় ভাল নে গাহৰি মাংস ভাল প্ৰধানমন্ত্ৰীৰ ঘৰ ভাল নে গাহৰি মাংস ভাল গাহৰি মাংসটো ইলেকশনতে খুৱাব ৰিজাল্ট দিয়াৰ পিছত খুৱাব নেকি ৰিজাল্ট দিয়াৰ পিছত খানা খুৱাব নেকি কোনেওতো নুখুৱাই কিন্তু একবাৰ অৰুণোদয় পালে প্ৰত্যেক মাহতে পায় নে নাপায় তেতিয়ালে আমাক কি লাগে খানা লাগে নে অৰুণোদয় লাগে এন্দুৰ নিগনি বিলাকক মাৰিব লাগে নে নালাগে হাতীৰ পেট ফালি অৰুণোদয় লব উলিয়াব লাগিব নে নালাগিব এতিয়া আপোনালোকে চাওক দিছপুৰত বিজেপিৰ চৰকাৰ দিল্লীত বিজেপিৰ চৰকাৰ কিন্তু কোকৰাঝাৰত বিজেপিৰ চৰকাৰ নাই কাৰণে আমাৰ মানুহখিনি পিছ পৰি আছে নলবাৰীত যদি মহিলা উদ্যমিতাৰ টকা পাব পাৰে যদি ৰঙিয়াত অৰুণোদয় পাব পাৰে তামুলপুৰ নাগৰিজুলি দৰঙাজুলিত কিয় পাব নোৱাৰে পাব লাগে নে নাই আজি যেতিয়া বেলেগ মানুহে অৰুণোদয় পায় আপোনালোকে নাপায় মনটো বেয়া লাগে নে নালাগে
মনটা খারাপ লাগে কি না লাগে? কিন্তু আমার ইয়াতে সরকার বিটিসির সরকারে আমার কাম কৰি নিদিয়ে। আজি 2003 চনৰ পৰা বিটিসিৰ সরকার চলি আছে। কিমান দিন হল? 22 বছর। আনার কাটার মানুহে 22 বছরত মাটির কাগজ পাব লাগিছিল না লাগিছিলে? কিন্তু পোৱা নাই। কিয়? কারণ বিটিসির সরকারে আমার কারণে কাম করা নাই। মই টকা পঠিয়াই দিও, টকা মানুহে নাপায়। অৰুণোদয় পঠাই দিও, অৰুণোদয় নাপায়। ঘর পঠাই দিও, 10,000 টকা নিদিলে ঘর নাপায়। আজি মানুহৰ হাতত মাটিৰ কাগজ নাই। কোনবা লৰাক পঢ়াবৰ কাৰণে বেংকত মাটি মৰ্টগেজ দিবৰ আমাৰ উপায় নাই। এতিয়া এইবোৰ কাম কোনে কৰিব লাগিব? কোনে কৰিব লাগিব? মামাই কৰিব লাগিব নে নালাগে? লাগিব নে নালাগিব? নাঙলে নোৱাৰিলে, ট্ৰেক্টৰে নোৱাৰিলে, এতিয়া বিজেপিক এটা চান্স দিব লাগিব নে নালাগিব? লাগিব নে নালাগিব? এতিয়া মই যোৱা 2 দিন আগত নাগৰিজুলিত গৈছিলো। কামটো কৰা নাই। এতিয়া যেতিয়া কাম কৰা নাই, মানুহক কি কৈছে? বোলে আপোনালোক দি ভোটাৰ। আরে বাবা, আজি বিজেপি সরকার হুয়ার পরা কোনোবা মানুহৰ কষ্ট হৈছে নেকি? কোনোবা মানুহক থানাত মাতিছে নেকি? সকলোৱে আধাৰ কাৰ্ড পালে না নাপালে? এতিয়া কয় ডি ভোটাৰ। মই কলো ঠিক আছে, ডি ভোটাৰ। ডি মানে কি ভোটাৰ? ডাউটফুল ভোটাৰ। কিন্তু এতিয়া মই ডাউটফুল কাটি কি কৰি দিম? ডি মানে ডক্টৰ ভোটাৰ। লৰা ছোৱালীক ডাক্তৰ বনাম, ইঞ্জিনিয়াৰ বনাম। ডাক্তৰ বনাম, ইঞ্জিনিয়াৰ বনাম। মেডিকেল কলেজ খুলিছো, আনাৰ কাটাত হাই স্কুল চেংচন কৰি দিছো। আৰু আমাৰ লৰা ছোৱালীক আমি কলেজত পঢ়াম, ডাক্তৰ ইঞ্জিনিয়াৰ কৰিম। ভয় খুৱা ইয়াত নচলিব। বিজেপি থাকালৈকে গোৰ্খা, নেপালী, বঙালী, অসমীয়া, হিন্দী ভাষী কাৰো কোনেও একো কৰিব নোৱাৰে। মই গ্যাৰেণ্টি দিছো, মই গ্যাৰেণ্টি দিছো। কিয়? আমাৰ ইয়াত যিমান বঙালী হিন্দু আহিছে, 71 চনৰ আগত আহিছে, ৰিফিউজি হৈ আহিছে। 71ৰ ইয়াৰ পিছত অহা নাই। আমাক ভয় খুৱাব নালাগে। সেইবিলাক দিন পাৰ হৈ গল। এতিয়া যিবিলাকে ভয় খুৱাব খোজে তেওঁলোকক মই এটাই কথা কম, বিজেপি সরকারে সকলোকে নিরাপত্তা দিছে। আজি বিটিসিত ইলেকশন হয়েছে, কোনবাই দাদাগিরি কৰিব পাৰিছে নেকি? কোনবাই বন্দুক দেখুৱাব পাৰিছে নেকি? কিয়? যেতিয়ালৈকে মামা সিএম থাকিব কাৰো দাদাগিরি নচলিব, কাৰো দাদাগিরি নচলিব। কিয়? আমি গরিব দুখিয়া মানুহৰ লগত আছো, আমি সকলো ৰাইজৰ লগত আছো। আজি মই সকলোকে কৈছো যে আমাক কি লাগে? আমাক বেছি একো নালাগে। আমি বহি থকা মাটিখিনিৰ আমাক পট্টা লাগে। গরিব দুখিয়া মানুহক অৰুণোদয় লাগে। আৰু পঢ়া শুনা লৰাক চাকৰি লাগে। আমাক আজি যিসকল দুখিয়া মানুহৰ ঘৰ নাই, আমাক ঘৰ লাগে। যদি ৰঙিয়া নলবাৰীত মহিলা উদ্যমিতাৰ 10,000 টকা পাব পাৰে, দৰঙাজুলিতো পাব লাগিব।
লাগিবনে নালাগিব এইবিলাক কাম ইমান দিন হোৱা নাছিল যদি মই তামুলপুৰত নাহিলোহেঁতেন আগত কোনো সিএম নাহে মই তামুলপুৰত অহা কাৰণেই আজি তামুলপুৰ নতুন জিলা হল আগত মুছলপুৰত যাব লাগিছিলে আজি মই আহি পাগলা দিয়াৰ ওপৰত দুখন দলং হল বালটিৰ ওপৰত দলং হল মটঙাৰ ওপৰত দলং হল তামুলপুৰত মেডিকেল কলেজ হল নতুন ডিসি অফিস হল তামুলপুৰত সরকারি কলেজ হল এইবাৰ আনাৰ কাটাৰো পুৰা ঝামেলা মই শেষ কৰি দিম আৰু আগত কোনো সমস্যা নাথাকে আপোনালোকক কোনোবাই এইবিলাক দি ফি ভোটাৰৰ কথা কলে ভয় তই নাখাব বলে মামা আছে আমার কিছু চিন্তা নাই যা জি হবে হবে আমি মামার উপরে দিয়ে দিয়েছে হবে আমার উপরে বিশ্বাস আছে কি নাই আমি সিএম হওয়ার পরে আপনার আর কিছু ঝামেলা হয়েছে কি বাঙালি লোক খুশি আছে কি নাই আমি সিএম হওয়ার পরে আছে কি নাই সত্যি কথা বলেন সত্যি কথা বলেন কোনোবা পুলিশে এটা থানাত মাতি নেকি কোনবাই অত্যাচার করে নেকি এতিয়াতো সব কাম বন কৰি আছে শান্তিত আছে কোনো ঝামেলা নাই খালি আমাক কি লাগে মাটিৰ কাগজ লাগে অৰুণোদয় লাগে গৰীব মানুহৰ কাৰণে ঘৰ লাগে পঢ়া শুনা কৰা লৰাক সরকারি চাকৰি লাগে হয় না নহয় সেই কাৰণে আমি আগত নাঙলক চালু আগত আমি ট্ৰেক্টৰক চালু এইবাৰ আমি পদ্ম ফুলত ভোট দিম পদুম ফুলত ভোট দিম দিল্লীত মোদী দিছপুৰত মোদী কোকৰাঝাৰতো মোদী দিছপুৰত মোদী দিল্লীত মোদী দিছপুৰত মামা কোকৰাঝাৰতো বিজেপি বাস ফিনফিনিয়া হৈ গল কোনো প্ৰবলেম নাই মই ট্ৰেক্টৰৰ লগতো হাত মিলাব পাৰিলোহেঁতেন নাঙলৰ লগতো হাত মিলাব পাৰো কিন্তু ট্ৰেক্টৰ আৰু নাঙলৰ লগত সরকার হলে আনাৰ কাটিত কেতিয়াও মাটিৰ কাগজ নহব কিন্তু নিজাকৈ যদি বিজেপিৰ সরকার হয় যেনেকে অসমত মিশন বসুন্ধরা হইছে আমার ইয়াতো সবেই কাম হৈ যাব কাৰো ঝামেলা নাথাকিব একবার আমাক পদুম ফুলৰ সরকার লাগে একবার বিজেপিৰ সরকার লাগে নহলে সদায় ইলেকশনৰ সময়ত ডিমান্ড হ'ব ইলেকশনৰ পিছত মানুহে পাহৰি যাব একবার যদি বিজেপিৰ সরকার হয় আমার কোনো সমস্যা নাথাকিব সকলোৱে সমানে আমি আগবাঢ়ি যাব পাৰি হিন্দু হক মুসলমান হক খ্রিস্টিয়ান হক অসমীয়া হক বঙালী হক হিন্দী ভাষী হক আদিবাসী হক গুর্খা হক নেপালী হক আজি বড়ো রাইজ রাভা রাইজ মদাহী শৰণীয়া বৰ্মন কছাৰী অসমীয়া ভাষী দাস কলিতা শৰ্মা আমাৰ গুর্খা নেপালী বঙালী হিন্দু কোচ রাজবংশী শৰণীয়া কছাৰী নাথ যোগী আমাৰ শিডিউল কাষ্ট শিডিউল ট্ৰাইব সকলো মানুহৰ কাৰণে আমাক কাৰ সরকার বনাব লাগিব এইবাৰ বিজেপিৰ সরকার আমি বনাব লাগিব বিজেপিৰ সরকার বনাব লাগিব আৰু এইবাৰ বিজেপিৰ মিটিংত যিমান মানুহ ওলাই আহিছে কাৰো মিটিংত ইমান মানুহ অহা নাই টিভিত তো দেখি আছে সদায় মোৰ মিটিংত কিমান মানুহ আহি আছে নে নাই আছে নে নাই কাৰণ এইবাৰ সকলো ৰাইজে বিচাৰিছে যে
বিজেপিৰ চৰকাৰ হক অলপ আগতে মই ককলাবাৰীত গৈছিলো কৈছে স্যাৰ দিছপুৰৰ চাকৰিটো মেৰিটত পাই কোকৰাঝাৰৰ চাকৰি কেনেকে পাই কোনেও নাজানে আজি দিছপুৰৰ চৰকাৰে সবকে মাটিৰ কাগজ দিছে কোকৰাঝাৰত আমি কিয় মাটিৰ কাগজ নাপাম আজি যদি ৰঙিয়া নলবাৰীত সবে অৰুণোদয় পাব পাৰে মোৰ মাসকলে কিয় অৰুণোদয় পাব নোৱাৰে বেলেগে অৰুণোদয় পায় আমি নাপাও মনটো খারাপ লাগে কি না লাগে মনটোত ব্যথা লাগে নে না লাগে সেই কাৰণে আপোনালোকে বিজেপিৰ চৰকাৰ বনাওক নৱেম্বৰত মই ইয়াত নিজে আহিম সকলোকে অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ মাথাৰ ওপৰত থাকিব যিমান গৰীব দুখীয়া ফ্যামিলি আছে সকলোকে অৰুণোদয় দিম মহিলা উদ্যমিতা দিম আৰু কোনবা যদি ভিসিডিসিয়ে ঘৰৰ নামত টকা লয় গাতৰ তলত ভৰাই দিম গাতৰ তলত ভৰাই দিম 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ডত আপোনালোকে চাউলটো পাই আছে দালিও পাব নিমখও পাব চেনিও পাব ঠিক আছে এন্দুৰ নিগনি বিলাকে অলপ কাটিব কিন্তু ইহঁতক মই ট্ৰিটমেন্ট কৰি দিম ইন্দুৰ মাৰা দাৱাই আছে মোৰ লগত নিগনি মাৰা দাৱাই আছে আমি একবাৰ মাত্ৰ বিজেপিৰ চৰকাৰ কৰক অসমটো যেনেকে আমি ঠিক কৰি আছো বিটি আৰু ঠিক কৰিম একেদিন দেখিছে নাই যোৱাকালি ডাঙৰ অফিচাৰ এটা ইমান টকা ধৰাত পেলাই জেলত দিলু নে নাই অসমত কোনবাই গণ্ডগোল কৰিলে গৰিবৰ ওপৰত অত্যাচাৰ কৰিলে জেল কিন্তু ইয়াতে এতিয়ালৈকে হাতীৰ পেটত সোমাই